সন্মানীয় শিক্ষক শিক্ষয়িত্ৰীসকল জনাই আছোঁ এটা বিশেষ গুৰুত্বপূৰ্ণ খবৰ যে সমগ্ৰ শিক্ষাৰ ফালৰ পৰা বিদ্যালয়সমূহলৈ টেলি এডুকেশ্যন আৰু ই ক্লাছৰুম সম্পৰ্কীয় এক বিশেষ গুৰুত্বপূৰ্ণ নটিচ দিয়া হৈছে। তো সেই নটিচখনত কি লিখা আছে আপোনালোকক সবিশেষ জনাম। তো আপোনালোকে শেষলৈকে ভিডিঅ'টো ভালকৈ চাই যাব। তো এইটো চাব পাৰিছে অফিচ অফ দ্য মিছন ডাইৰেক্টৰ সমগ্ৰ শিক্ষা আছাম কাহিলীপাৰা, আৰু এইটো আহিছে শ্ৰী বিপুল কুমাৰ দাস ACS এক্সিকিউটিভ ডাইৰেক্টৰ সমগ্ৰ শিক্ষা তেখেতৰ ফালৰ পৰা, আৰু পঠাইছে ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ SSA দ্য ইন্সপেক্টৰ অফ স্কুলছ অল ডিষ্ট্ৰিক্টছ আছাম, অৰ্থাৎ সকলো জিলাৰ যিসকল মিছন কোঅৰ্ডিনেটৰ আছে আৰু বিদ্যালয়সমূহৰ পৰিদৰ্শক আছে তেওঁলোকলৈ পঠাইছে। তো চাব পাৰিছে ছাবজেক্টটো হ'ল টাইম টেবল ফৰ টেলি এডুকেশ্যন এণ্ড ই ক্লাছৰুমছ ফৰ দ্য একাডেমিক ইয়াৰ 2026-27, অৰ্থাৎ বিদ্যালয়সমূহত যি টেলি এডুকেশ্যন আৰু ই ক্লাছৰুমৰ ব্যৱস্থা আছে তাতে একাডেমিক ইয়াৰ 2026-27ত যি টাইম টেবল আছে সেই সম্পৰ্কে। তো পিছত কি লিখিছে চাওক, উইথ ৰেফাৰেঞ্চ টু দ্য ছাবজেক্ট চাইটেড এবোভ, Tele Education and E-Classrooms timetable has been finalized for the academic year 2026-27. The timetables are based on the academic calendar published by ASSEB and HEERT for classes 6 to 12 primary, secondary and senior secondary schools and covers Assamese, Bodo, Bengali and English medium sessions. অর্থাৎ উপৰোক্ত বিষয়ৰ সন্দৰ্ভত জনোৱা হয় যে 2026-27 শিক্ষাবৰ্ষৰ বাবে টেলি এডুকেশ্যন আৰু ই ক্লাছৰুমৰ কাৰ্যসূচী চূড়ান্ত কৰা হৈছে। এই সময়সূচীসমূহ ASSEB আৰু HEERTয়ে প্ৰকাশ কৰা শৈক্ষিক কেলেণ্ডাৰৰ ওপৰত ভিত্তি কৰি ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে প্ৰথম মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰস্তুত কৰা হৈছে। ইয়াত বড়ো, বঙালী, ইংৰাজী মাধ্যমৰ পাঠদান অন্তৰ্ভুক্ত কৰা হৈছে। Therefore, you are requested to share the timetable of the academic year 2026-27 to the respective schools. Live teleclass and with interactive mode can be directly accessed by the schools where tele infrastructure are available, and live teleclass for or offline video content can be accessed through the e-classroom app in the schools where visual class and smart class infrastructure are available. গতিকে আপোনালোকক অনুৰোধ জনোৱা হ'ল যাতে 2026-27 শিক্ষাবৰ্ষৰ এই সময়সূচীসমূহ সংশ্লিষ্ট বিদ্যালয়সমূহক প্ৰদান কৰে। যিবোৰ বিদ্যালয়ত টেলি আন্তঃগাঁথনি উপলব্ধ আছে সেইবোৰে পোনপটীয়াকৈ লাইভ টেলি ক্লাছত অংশগ্ৰহণ কৰিব পাৰিব। আনহাতে ভাৰ্চুৱেল ক্লাছ আৰু স্মাৰ্ট ক্লাছৰ সুবিধা থকা বিদ্যালয়সমূহে ই ক্লাছৰুম এপৰ জৰিয়তে লাইভ বা অফলাইন ভিডিঅ'সমূহ লাভ কৰিব। You are requested also ask to the head teacher, principal to take necessary action for the following. লগতে আপোনাক অনুৰোধ কৰা হ'ল যাতে প্ৰধান শিক্ষক অধ্যক্ষসকলক তলত দিয়া পদক্ষেপসমূহ ল'বলৈ নিৰ্দেশ দিয়ে। Ensure mandatory participation of the students, ছাত্ৰ-ছাত্ৰীৰ বাধ্যতামূলক অংশগ্ৰহণ নিশ্চিত কৰা। Schools should mandatorily add tele-education classes accordingly and prepare their own routine as per their convenience based on the model routine given in the academic calendar. বিদ্যালয়সমূহে টেলি এডুকেশ্যনৰ ক্লাছসমূহ বাধ্যতামূলকভাৱে অন্তৰ্ভুক্ত কৰি শৈক্ষিক কেলেণ্ডাৰত দিয়া আৰ্হি অনুসৰি নিজা ৰুটিন প্ৰস্তুত কৰিব লাগে। Ensure one subject teacher be present during the teleclass. টেলিক্লাছ চলি থকা সময়ত সংশ্লিষ্ট বিষয়ৰ এজন শিক্ষক উপস্থিত থকাটো নিশ্চিত কৰিব লাগে। You are also requested to monitor the effectiveness and functionality of the tele-education and e-classrooms in your district. আপোনালোকক আপোনালোকৰ নিজৰ জিলাৰ টেলি এডুকেশ্যন আৰু ই ক্লাছৰুমৰ কাৰ্যকাৰিতা নিৰীক্ষণ কৰিবলৈ অনুৰোধ জনোৱা হ'ল। Enclosed table for the academic year 2026-27. ইয়াৰ লগত আচলতে টাইম টেবলটো দিয়া আছে 2026-27 বৰ্ষৰ বাবে।
তো এইটো আছিলে এটা গুৰুত্বপূৰ্ণ নটিচ সমগ্ৰ শিক্ষাৰ ফালৰ পৰা যে সকলো বিদ্যালয়ত যিবিলাকত টেলি এডুকেশ্যন বা ই ক্লাছৰুমৰ ব্যৱস্থা আছে তেওঁলোকৰ যি টাইম টেবুল আছে সেইমতে যাতে এই ক্লাছৰুমসমূহ ব্যৱহাৰ কৰে ছাত্ৰ ছাত্ৰীক লৈ পেলাই। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। থেংক ইউ।